চাওক, সমগ্ৰ অসমবাসীৰ লগতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই তেখেতলোকৰ কাম সম্পূৰ্ণ কৰি তেখেতলোকৰ বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে তেখেতলোকে উঠি পৰি লাগিছে। কিন্তু বাৰিষা অহাৰ লগে লগে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বাৰিষা অহাৰ লগে লগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিখিনি সোৱণশিৰি নৈপৰীয়া ৰাইজ আছে, সেই নৈপৰীয়া ৰাইজৰ কাৰণে ভাবুকিৰ সৃষ্টি হৈছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই তেখেতলোকৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে, ঠিক আছে, কিন্তু তেখেতলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অঞ্চলত থকা যিসমূহ ৰাইজ আছে, সোৱণশিৰিৰ পাৰত থকা যিসমূহ ৰাইজ আছে, তেখেতলোকৰ সুৰক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, তেখেতলোকে তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আমি বৰ্তমান পৰ্যন্তলৈকে তেখেতলোকে কৰা আমি দেখিবলৈ পোৱা নাই। তেখেতলোকে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নামৰ যিটো প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানটোৱে কেৱল মাত্ৰ ডাঙৰ সোৱণশিৰি নৈৰ পাৰত কেৱল মাত্ৰ ডাঙৰ হোৰ্ডিংছ লগাই পিনি তেখেতলোকৰ কামসমূহ সমাপন কৰিছে। কিন্তু এটা কথা অতি পৰিতাপৰ বিষয় হৈ পৰিছে, বাৰিষা অহাৰ লগে লগে অসমৰ কাৰণে এটা গৌৰৱৰ প্ৰতিষ্ঠান, গোগামুখবাসীৰ কাৰণে এটা গৌৰৱৰ প্ৰতিষ্ঠান, সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ প্ৰথমখন সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানখন সোৱণশিৰি একেবাৰে নিলগত লাগি আছে। আৰু সেই সোৱণশিৰি নিলগত লাগি থকা সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানটো এতিয়া বৰ্তমান সময়ত তেখেতলোকৰ যিখিনি ৱাল আছে, সেই ৱালখিনিত বাৰিষা অহাৰ লগে লগে সোৱণশিৰিয়ে মাটি গৰাখহনীয়া কৰি পিনি তেখেতলোকৰ মাটিখিনি সোৱণশিৰি পানীত জাহ যাবলগীয়া হৈছে। গতিকে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিটো প্ৰতিষ্ঠান আছে আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই তেখেতলোকৰ বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ সমান্তৰালভাৱে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পাৰত থকা সোৱণশিৰি নৈ পাৰত থকা নামনিবাসী ৰাইজৰ কাৰণে সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি পুনৰবাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ সমাধানৰ সূত্ৰ উলিয়াবৰ কাৰণে ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে। অসম চৰকাৰক দাবী জনাই আহিছে, কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে, আৰু দাবী জনোৱাৰ পিছতো কিন্তু চৰকাৰখনৰ যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল আৰু অসমৰ বান গৰাখহনীয়া সমস্যাক সমাধানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লয়, এই ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ বিজ্ঞানসন্মত উন্নত মানদণ্ডৰ প্ৰযুক্তি আমি দেখা নাপালোঁ। আৰু এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিশেষকৈ বৰ্তমান সময়ত সোৱণশিৰি যিখন নদী, আমাৰ দাঁতিকাষৰীয়া সোৱণশিৰি নদীখনত প্ৰত্যেকটো বাৰিষাত দেখিছোঁ, বাৰিষাৰ আৰম্ভণিত, বাৰিষাৰ শেষত খুব বৃহৎ সংখ্যক এটা আকাৰত গৰাখহনীয়া হয়, যাৰ ফলত বহু শ বিঘা কৃষিভূমি আৰু কেইবাখনো গাঁও ইতিমধ্যে জাহ গৈছে কেইবাটাও বানত। আৰু এইবাৰ বিশেষকৈ সোৱণশিৰিৰ পূব পাৰে যিটো ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি কঢ়িয়াই আহিছে। এটা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানক সুৰক্ষা দিয়াৰ স্বাৰ্থত সোৱণশিৰি নদীখনক যেনেকৈ নদীখনৰ দুয়োপাৰ যেনেকৈ বান্ধ নিৰ্মাণ কৰিব লাগিছিল, বা নদীখনক যেনেকৈ সুৰক্ষা প্ৰদান কৰিব লাগিছিল, নদী গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, ইয়াত কিন্তু আঁচনি বিভিন্ন ধৰণৰ গ্ৰহণ কৰা হৈছে, কিন্তু আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ ক'ত হৈছে সেয়া নিশ্চয়কৈ অসম চৰকাৰখনে জানিব, মন্ত্ৰীয়ে জানিব। কিন্তু কথা হ'ল কাৰণ সুপৰিকল্পিত বিজ্ঞানসন্মত ব্যৱস্থা নোহোৱাৰ কাৰণে আজিৰ তাৰিখত অসমলৈ অহা এটা ৰাষ্ট্ৰীয় প্ৰকল্প, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, যাক লৈ বহু আশাৰ বতৰা কঢ়িয়াই আনিছে, কিন্তু এই কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতি বৰ্তমান ভাবুকি কঢ়িয়াই আনিছে। আৰু এনেধৰণৰ নিৰ্লিপ্ত চৰকাৰৰ কাম কাজ, ইয়াৰ পৰা এটা কথা আৰু ইয়াৰ উপৰিও এটা কথা পৰিলক্ষিত হ'ব, কাৰণ যেতিয়াই সোৱণশিৰিৰ ওপৰত যেতিয়া নদীবান্ধ নিৰ্মাণ হৈছে, বৃহৎ নদীবান্ধ NHPC যি বৃহৎ নদীবান্ধ, এই নদীবান্ধ নিৰ্মাণ হোৱাৰ সময়ত কিন্তু এনে কেতবোৰ আশংকা কৰা হৈছিল, আৰু সেই আশংকাক অসমৰ বিজ্ঞানীসকলেও সন্মত হৈছিল যে এনেধৰণৰ কেতবোৰ গৰাখহনীয়া বা স্থানীয় ৰাইজৰ প্ৰতি বা নামনিৰ ৰাইজৰ প্ৰতি কেতবোৰ ভাবুকি কঢ়িয়াই আনিব। কিন্তু এই কথাবোৰ চৰকাৰখনে গুৰুত্ব নিদিয়াৰ ফলত আজি ইয়াৰ পৰিণাম দাঁতিকাষৰীয়া ৰাইজে ভোগ কৰিব লগা হৈছে, আৰু নৈপৰীয়া ৰাইজ শংকাত বসবাস কৰিব লাগিছে। আৰু এই স্থানৰ পৰা ছাত্ৰ সন্থাৰ এটাই দাবী, অসমৰ উত্তৰ প্ৰান্তত থকা ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, যিটো ভাৰতবৰ্ষত মাত্ৰ কেইখনমান আছে, তাৰে এখন গোগামুখত আছে। গতিকে ইয়াক সুৰক্ষা দিয়াৰ স্বাৰ্থত বিজ্ঞানসন্মতভাৱে সোৱণশিৰিৰ দুই পাৰ বান গৰাখহনীয়া নোহোৱাকৈ ৰোধ কৰিবৰ কাৰণে কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ।